প্রশাসন হায় হায় জলসম্পদ বিভাগ হায় হায় পিনালমারা মানকাচর জলসম্পদ বিভাগ হায় হায় রোকনিয়া রোধ করো রোকনিয়া রোধ করো আমার দাবি ন্যায্য দাবি আমার রকিবুল ইসলাম মুর্দাবাদ রোকনিয়া রোধ করো হয় আজি আপোনালোকে চাই আছে যে আজি আমাৰ ফুকচৰ অঞ্চলত বৃহৎ ফুকচৰ ঐতিহাসিক অঞ্চলত গৰাখহনীয়া প্ৰতিৰোধ স্থায়ী দাবী এটা আছুৰ তৰফৰ পৰা আমি কাৰ্যসূচী হাতত লোৱা হৈছে। তো আজি চাওক আমাৰ এই অঞ্চলত এনেকুৱা দুখীয়া নৈপৰীয়া অঞ্চল, আজি আমি কৃষিৰ ওপৰত নিৰ্ভৰশীল, আজি আমি জীৱ জন্তু পালনৰ ওপৰত নিৰ্ভৰশীল। এনেকুৱা জেগাত আমাৰ আজি শ বিঘা মাটি আজি ব্ৰহ্মপুত্ৰ নদীৰ বুকুত বিলীন হৈ গৈ আছে। তথাপিও আমাৰ অযোগ্য সাংসদ আৰু আমাৰ জলসম্পদ বিভাগ আৰু আমাৰ জিলা প্ৰশাসনে এই সন্দৰ্ভত নিমাত হৈ আছে। আজি চাওক, আজি আমাৰ এইবিলাক অঞ্চলৰ দুখীয়া ৰাইজে আজি ল'ৰা ছোৱালীক শিক্ষিত কৰিব নে আজি আমাৰ ঘৰ দুৱাৰ টনা হেঁচা কৰিব। আজি চাওক, আমি এনেকুৱা পৰিস্থিতিত সন্মুখীন হৈ আছো, আমাৰ অযোগ্য সাংসদ আৰু আমাৰ জিলা প্ৰশাসনে আমাৰ ওচৰত আহি এবাৰো আমাক আশ্বাস নিদিলে যে তোমালোকে কেনেকুৱা পৰিস্থিতিত আছে, কেনেকুৱাকৈ আছে। ইমান শ বিঘা নদীৰ কৃষিভূমি নদীৰ বুকুত বিলীন হৈ গৈ আছে। এই সন্দৰ্ভত আহি আমাক আমাৰ সাংসদ, অযোগ্য সাংসদ আৰু আমাৰ জলসম্পদ বিভাগৰ বিষয়ববীয়াসকলে আমাৰ ওচৰত আহি এবাৰো থিয় নিদিলে আৰু আমাক এবাৰো আশ্বাস নিদিলে। গতিকে মই এটাই অনুৰোধ জনাইছো যে আমাৰ জলসম্পদ বিভাগ আৰু জিলা প্ৰশাসনক যে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আমাৰ ওপৰত চকু দিয়ক আৰু আমালোকৰ অঞ্চলৰ আমালোকৰ বিশেষকৈ হাজিৰহাট, ফুকচৰ, নেৱাজিজপুৰ এইবিলাক অঞ্চলত পাৰ্মানেণ্ট স্থায়ী প্ৰতিৰোধ কৰি দিব লাগে। আৰু অলপ কেইদিন আগত আপোনালোকে চাইছে যে নিজে ৰাইজৰ গাঁঠিৰ পইচা দি ইয়াত প্ৰায় 50 লাখ টকা ব্যয় কৰি ইয়াত ৰাইজে স্থায়ী প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু ৰাইজে ব্যৰ্থ হল। ৰাইজে ব্যৰ্থ হোৱাৰ পিছত আজি ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতি হৈ গৈছে। আজি চাওক, সিদিনা এটা ল'ৰাই পৰীক্ষা দিবলৈ গৈ আছিল। পৰীক্ষা দিবলৈ যোৱাৰ সময়ত সি কান্দি আছে মোৰ ওচৰত ফোন কৰি যে দাদা এনেকুৱা পৰিস্থিতি, মোৰ পেহীৰ ল'ৰাই যে আমি পৰীক্ষা দিবলৈ যাবলৈ নোৱাৰি আছো, যে আমাৰ ঘৰ আজৰি ঘৰ টনা আজৰা কৰিম নে আমি পৰীক্ষাত বহিবলৈ কৰিম। আজি এনেকুৱা পৰিস্থিতিত আমি ভুগি আছো, তথাপিও আমাক আমাৰ জিলা প্ৰশাসনে আহি এবাৰো আমালোকৰ ওচৰত আহি থিয় নিদিয়ে এই সন্দৰ্ভত। গতিকে মই এটাই আহ্বান জনাব বিচাৰি আছো আমাৰ চেন্ট্ৰেল চৰকাৰ আৰু আমাৰ অসম চৰকাৰ আৰু আমাৰ জিলা প্ৰশাসনৰ জলসম্পদ বিভাগক যে আমাৰ এই জেগাখিনিৰ ওপৰত চকু দিয়ক আৰু আমাক শিক্ষাৰ অধিকাৰ দিয়ক। আমি যাতে শিক্ষিত হ'ব পাৰো, আমি যাতে এনেকুৱা পৰিস্থিতিৰ পৰা আমাক ৰক্ষা কৰি চাওক, আজি আমাৰ ধুবুৰী এই লোকসভা সাংসদ ৰকিবুল ইছলাম হুছেইনৰ কাৰণে বহুত বিক্ষোভ কাৰ্যসূচী এটা হাতত লৈছিলো। কাৰণ আমাৰ জিলাত যিটো আটাইতকৈ ডাঙৰ সমস্যা এইটো হ'ল ব্ৰহ্মপুত্ৰ গৰাখহনীয়া সমস্যা। আজি ইমান ভোটত ৰকিবুল হুছেইনৰ ওপৰত আস্থা ৰাখি যে মানুহক ভোট দি জিকোৱাৰ পিছত ৰকিবুল হুছেইনে এদিনো এনেকুৱা সমস্যাত থিয় নিদিলে ৰাইজৰ কাষত, এয়া অতি নিন্দনীয় এখন বিষয়। তাৰ কাৰণ ৰাইজৰ এটা আশ্বাস আছিল যে ৰকিবুল হুছেইনে আমাৰ কাষত আহিব, এই কাৰণে বেলেগ প্ৰতিনিধিক ভোটে নিদিলে, অকল ৰকিবুল হুছেইনক জিকালে। এইটো আটাইতকৈ ৰাইজৰ যিটো ভুল, এই ভুলটো কৰি পেলাইলে। আজি ফুকচৰ অত্র অঞ্চলত এটা ঐতিহাসিক স্কুল আছে, এছালে হাই স্কুল। এই স্কুলখন নদীৰ বুকুত যাব লগা পৰিলক্ষিত হৈছে, তথাপিও চৰকাৰে কোনো ধৰণৰ সঁহাৰি দিয়া নাই বা আমাৰ সাংসদ ৰকিবুল হুছেইনে কোনো ধৰণৰ সঁহাৰি দিয়া নাই। এইটো কি মানুহৰ কিবা ভুল আছিল নেকি ৰকিবুল হুছেইনক ভোট দি জয়যুক্ত কৰাত? যে তেওঁক ইমান ভোটত জিকালে, তেওঁ ৰজাঘৰীয়া শাসন চলাবলৈ ধৰিলে, তেওঁৰ পুত্ৰক তানজিল হুছেইনক ৰাজনৈতিক বীৰ বনাব প্ৰচেষ্টা কৰিছে। এটা আচল কথাটো হ'ল কি, আদানী কি এটা মানুহত 10 লাখ ভোট দিয়ে নেকি? আদানী যিকোনো কাম কৰিব গ'লে অসম চৰকাৰ বা ভাৰত চৰকাৰ বা সাংসদ বিলাক ইমান সঁহাৰি দিয়ে যে ক'তবা ভূমিৰ কিবা হ'লে তেওঁক ছাপোৰ্ট দিয়ে। আৰু এই অত্র অঞ্চলৰ ৰাইজ, নৈপৰীয়া অঞ্চলৰ ৰাইজৰ ভোটৰ কি মূল্য নাই? 10 লাখ ভোটত যে জিকালে, এই 10 লাখ ভোটৰ কি কোনো মূল্য নাই নেকি? যে আদানীৰ এটা ভোটতকৈ এই 10 লাখ মানুহৰ ভোটৰ মূল্য কম? এইটো স্পষ্ট কথা। অচিৰেই যদি এই নৈপৰীয়া অঞ্চলৰ ব্ৰহ্মপুত্ৰ গৰাখহনীয়া স্থায়ী প্ৰতিৰোধ যদি বন্ধ নকৰে, ইয়াতকৈ গণতান্ত্ৰিকভাৱে ধাৰাবাহিক আন্দোলন কৰিবলৈ বাধ্য হম।